নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ বাবে বহুখিনি পোষ্ট ইতিমধ্যে এটা বিভাগত মুকলি হৈছে। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে চেন্ট্ৰেল জব মুকলি হৈ গৈছে। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে এই জব কেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। বিজুলী বিভাগৰ ফালৰ পৰা আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি আহি গৈছে। তাতে ভেৰিয়াছ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ আমি এটা অভাৰভিউ চাই লওঁ আহক। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহে আপলোড কৰোঁ। যদি আপুনি আগলৈও এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটোত সংযুক্ত হ'ব পাৰে। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এই বিজুলী বিভাগৰ ৰিক্ৰুটমেণ্টৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে দিয়া হৈছে ভেকেঞ্চি বিজুলী বিভাগ 40-2025 আৰু অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে সতলজ জল বিদ্যুৎ নিগম লিমিটেড আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে। আপোনালোকৰ বিভিন্ন ধৰণৰ পদৰ বাবে অনলাইন এপ্লাই চলিছে আৰু ইয়াতে পোষ্ট নেম দিয়া হৈছে একাউণ্টেণ্ট, এছিষ্টেণ্ট, ড্ৰাইভাৰ, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, টাৰ্নাৰ, ৱেল্ডাৰ, ষ্ট'ৰ কিপাৰ, ছুপাৰভাইজাৰ এনেধৰণৰ বিভিন্ন পোষ্ট মুকলি হৈছে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আপোনালোকৰ বাবে খুব এটা ডাঙৰ অপৰচুনিটি, ভাল অপৰচুনিটি। আপোনালোকে সোনকালে এই অপৰচুনিটিটো গ্ৰহণ কৰক কাৰণ আপোনালোকৰ বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি হোৱা দেখা গৈছে। টোটেল পোষ্টৰ কথা ইয়াতে ভেৰিয়াছ পোষ্ট মুকলি হোৱাৰ কথা কৈছে আৰু এপ্লাই মোড অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই ষ্টাৰ্ট হৈছে 22 ছেপ্টেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 13 অক্টোবৰ 2025। আপোনালোকে 22 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু হু কেন এপ্লাই দিয়া হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেল। আপোনালোকে মেইল হওক ফিমেল হওক সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰু চেলাৰী কথাও ইয়াতে দিয়া হৈছে। আপোনালোকে 21,500ৰ পৰা চেলাৰী লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পেও থাকিব। এনেধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকৰ বেনিফিটছ ইয়াতে দেখিবলৈ পাব। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আপোনালোকৰ বাবে খুব এটা ভাল অপৰচুনিটি বুলি কৈছোঁ। আৰু এজ লিমিটৰ কথা ইয়াত কোৱা হৈছে মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছ দিয়া হৈছে আৰু মেক্সিমাম এজ 30 ইয়াৰ্ছ। আপোনালোকে 18 বছৰৰ পৰা 30 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আৰু আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনখিনিও দিয়া থাকিব। যিখিনি OBC আৰু MOBC আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যিখিনি SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন দিছে আৰু যিখিনি PWD ষ্টুডেণ্ট আছে বা কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। আৰু আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ কৰি দিয়া হৈছে ফৰ জেনেৰেল এণ্ড OBC তেওঁলোকৰ বাবে 200 টকাকৈ এপ্লিকেশ্যন ফি আছে ইয়াতে আৰু SC ST আৰু PWDৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই। সিলেকশ্যন প্ৰচেছটোৰ কথা ইয়াতে কোৱা হৈছে এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব ৰিটেন এক্সাম, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন। এইকেইটা প্ৰচেছেৰে আপোনালোকৰ সিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি এইকেইটা প্ৰচেছেৰে আপোনালোকে চিলেক্ট হ'ব পাৰে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াতে কোৱা হৈছে কেণ্ডিডেট শুড হেভ পাছড 10th ITI 12th গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যদি ITI আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ইয়াত কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে এই অপৰচুনিটিটো সোনকালে গ্ৰহণ কৰক। আৰু কেনেদৰে এপ্লাই কৰাৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে আপোনালোকে অনলাইন যোগেৰে যিহেতু এপ্লাই কৰিব পাৰিব সেইবাবে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰিব পাৰে। মই আপোনালোকক কমেণ্ট কৰাৰ লগে লগে এপ্লাই লিংকটো দি দিম। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত আকৌ কোৱা হৈছে অনলাইন ফ্ৰম ষ্টাৰ্টিং ডেট 22 ছেপ্টেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 13 অক্টোবৰ 2025। আপোনালোকে 13 অক্টোবৰৰ ভিতৰত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা লিংকত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। মাত্ৰ আপোনালোকে এটা কমেণ্ট কৰিব মই তেতিয়া আপোনালোকক এপ্লাই লিংকটো দি দিম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি শেষৰলৈকে চাই আছে তেনেহ'লে বহুত বহুত ধন্যবাদ আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।